চমৰীয়া গৰুমাৰীত ভূমিপত্ৰৰ সংবাদমেল মাটিৰ পত্ৰ প্ৰদানক লৈ গৰুমাৰীৰ ৰাজচক্ৰ বিষয়ৰ বিৰুদ্ধে অনা অভিযোগকাৰীৰ অভিযোগ মনে সজা দক্ষিণ কামৰূপৰ গৰুমাৰীত ভূমিপত্ৰদাৰসকলৰ সংবাদমেল গৰুমাৰীৰ ৰাজচক্ৰ এলেকাধীন চাম্পুপাৰা গাঁৱৰ ভূমিপত্ৰদাৰসকলে অনুষ্ঠিত কৰে সংবাদমেল মাটিৰ পত্ৰ প্ৰদানৰ নামত গৰুমাৰীৰ ৰাজচক্ৰ বিষয়ে নুপুৰ বৰাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কোৰ্ট পত্ৰদাৰসকলৰ সংবাদমেল যোগে ভূমিপত্ৰ প্ৰদান নামত ৰাজচক্ৰ বিষয়াগৰাকীয়ে অসৎ পন্থা লোৱাৰ মিছা আৰু মনে সজা অভিযোগ নস্যাৎ ভূমিপত্ৰদাৰসকলৰ একচনীয়া পত্ৰ লাভ কৰা লোকে ৰাজহ বিভাগৰ যাৱতীয় নীতি নিয়মৰ আধাৰত ম্যাদী পতা লাভ কৰা বুলি সংবাদমেলত প্ৰকাশ পত্ৰদাৰসকলৰ এনে অৱস্থাত নিজৰ মুনাফা আদায় কৰিবলৈ গৈ বিফল হোৱা অসৎ চক্ৰই গৰুমাৰী ৰাজচক্ৰ কাৰ্যালয় গৰিমা চক্ৰ বিষয়া নুপুৰ বৰাৰ ভাৱমূৰ্তিক জনমানসত সেৱা প্ৰতিপন্ন কৰাৰ বাবে মিছা অপপ্ৰচাৰ আৰু হকে বিহকে অভিযোগ কৰাৰ বিষয়ক লৈ সংবাদমেলত গভীৰ উদ্বেগ প্ৰকাশ ভূমিপত্ৰদাৰসকলৰ ইয়াৰ উপৰি চাম্পুপাৰা গাঁৱত মাটিৰ পত্ৰ প্ৰদানৰ নামত মৃত ব্যক্তিৰ পৰা ৰাজচক্ৰ বিষয়া নুপুৰ বৰাই বৃহৎ পৰিমাণৰ ধন লোৱা বুলি উঠা অভিযোগ নস্যাৎ মৃত ব্যক্তিৰ পুত্ৰৰ মাটিৰ পত্ৰদাৰ যোগেন্দ্ৰ কলিতাৰ মৃত্যুৰ 7 বছৰ পিছত গৰুমাৰীৰ ৰাজচক্ৰ বিষয়া হিচাপে এবছৰ কাৰ্য পাৰ নোহোৱা নুপুৰ বৰাই মাটি পত্ৰৰ নামত প্ৰয়াত যোগেন্দ্ৰ কলিতাৰ পৰা কোটি টকা লোৱাৰ অবান্তৰ অভিযোগ সংবাদ মাধ্যমৰ আগত খণ্ডন প্ৰয়াত কলিতাৰ জ্যেষ্ঠ পুত্ৰ যুগল কলিতাৰ গৰুমাৰী ৰাজচক্ৰ বিষয়া মহোদয়াৰ বিৰুদ্ধে যিটো অভিযোগ আনিছে সেইটো একেবাৰে ভিত্তিহীন একেবাৰে 100% মিছা কাৰণ সেই মাটি যিটো অভিযোগ আনিছে সেই মাটিখিনি আমাৰ দেউতাৰ বৰ্তমান নামতেই আছে আৰু দেউতাৰ বহু বছৰ আগত পুৰাণী ম্যাদী মাটি হয় দেউতাৰ নাম যোগেন্দ্ৰ কলিতা মই যোগেন্দ্ৰ কলিতাৰ ডাঙৰ ল'ৰা হওঁ মোৰ নাম যুগল কলিতা ঘৰ মোৰ বামুণী গাঁও থানা কক জিলা কামৰূপ অসম মাটিখন কি হৈছে ছ'চিয়েল মিডিয়াত পাইছোঁ মই আৰু ধৰক এনেই নিউজো ওলাইছে কিন্তু আপোনাৰ ছাত্ৰ সন্থাই এটা কমপ্লেইন দিছে কিবা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ল'ৰা এজনেও ছ'চিয়েল মিডিয়াত দিছে সেইটো মই পাইছোঁ সেইটো অলপ ভিত্তিহীন কাৰণ আমাৰ সেই মাটিটো আমাৰ দেউতাৰ দিনৰে মাটি তাত কোনো খেলি মেলি একো হোৱা নাই এতিয়াও দেউতাৰ নামতেই আছে তাত এটা টকাৰ কিবা লেনদেন হ'ব বুলি কৈছিলে দেউতাৰ পৰা 1,40,00,000 টকা লওঁ বুলি কৈছিলে সেইটো একেবাৰে মিছা কথা কাৰণ দেউতা ঢুকুৱা আজি 7 বছৰ হ'ল কিন্তু যিজন চাৰ্কল অফিচাৰ নুপুৰ বৰা বাইদেৱে লওঁ বুলি কৈছে সেইটো একেবাৰে মিছা কথা আৰু নুপুৰ বৰা বাইদেউ ইয়াতে আহিছে চাগে 1 বছৰো হোৱা নাই এইখিনি আমাৰ মাটিখিনি লোকেশ্যনটো চাম্পুপাৰা গাঁও মাটিখিনি কিমান বিঘা মাটিখিনি আপোনাৰ 15 বিঘা 4 কঠা 2 লেচা মোৰ নাম শামছুল মই এজন পট্টাদাৰ আৰু আমি 1977 চনত এলটমেণ্ট পাওঁ আৰু সেই এলটমেণ্টৰ কাগজৰ ভিত্তিত আমি মেডি কৰাৰ কাৰণে আমি একচনা কৰাৰ কাৰণে আবেদন কৰিছিলোঁ এয়া সেই এলটমেণ্টৰ কাগজ আপোনালোকে চাই লওক এইটো এলটমেণ্টৰ কাগজ আৰু ডিচি মহোদয়ে যোনটো হেৰি দিছিলে এইবিলাকে ডিচি ছাৰৰ হেৰি এইটো 2019 চনত ডিচি ছাৰে হেৰি দিছিলে আৰু এইবিলাক হ'ল আপোনাৰ এই চক্ৰ বিষয়ে হেৰি দিছিলে এপ্ৰুভেল কৰি এইবিলাক কাগজ দিছিলে এইবিলাক সব অৰিজিনেল কাগজ তাৰপিছত আৰু হেৰি এইবিলাক আপোনাৰ এই লিষ্ট পাট্টাদাৰৰ যোনটো লিষ্ট আমাৰ মেডিৰ লিষ্ট আৰু এই একচনীয়া আমি পাট্টা পাইছিলোঁ এই পাট্টাবিলাক আমাৰ লগতে আছে এই একচনীয়া পাট্টা এই একচনীয়া পাট্টাবিলাক আমি পাইছিলোঁ আৰু ইয়াৰ আগতে হাতগড় মানুহৰ হেৰি হৈছিলে পাট্টা পাইছিলে ইয়াতে ইয়াৰ আগতে 2018 চনত
হাতগাৰ মানুহৰ নামত একশনা মেদি পাত্তা হৈছিলে এইটো আপোনাৰ এইটো ওয়াৰ্ডাৰ হিহঁতৰ আৰু এইয়া হাতগাৰ মানুহৰ হেৰি একে গাঁৱৰে আমাৰ ঘৰৰ ওচৰতে ঘৰ ইহঁতে কামখিনি কৰিছে আমিও তাৰ পিছতে আমিও কাম কৰিছো এইটো একে ওয়াৰ্ডাৰ নুপুৰ বৰা বাইদেউৰ বিৰুদ্ধে যোনটো অভিযোগ কিছুমান দুষ্ট চক্ৰে হেৰি কৰিছে এইটো একদম ভিত্তিহীন আমি বাইদেউৰ লগত কোনো লেনদেন কৰা নাই আমাৰ অফিচিয়ালি প্ৰসেছত আমি মাটিৰ কামখিনি আগবঢ়াই লৈ গৈছো আৰু আমাৰ সকলো ডকুমেন্টছত লগত আছে আৰু বাইদেউৰ লগত কোনো লেনদেন কৰা নাই আৰু বাইদেউক যিবিলাক মানুহে হয়তো হেৰি কৰি আছে এইবিলাক দুষ্ট চক্ৰে ইহঁতক যদি এনেকুৱা হেৰি কৰি থাকে আমাক ইহঁতক আমি আইনৰ আওতালৈ আনিবলৈ বাধ্য হ'ম সাংবাদিক বন্ধুসকল আজি আমি সংবাদ মেল আয়োজন কৰাৰ মূল উদ্দেশ্যটো হ'ল যে আমি চাম্বুবৰা গাঁৱৰ বাসিন্দা কিছুমান দুষ্ট চক্ৰই আমাৰ বিৰুদ্ধে হকে বিহকে কিছুমান অভিযোগ আনি আছে যে আমি ইয়াত চৰকাৰী মাটিত বাগৰি আছো কিন্তু আমি 1977 চনত চাম্বুবৰা গাঁৱত 300 বিঘা মাটি আমাক চৰকাৰে কি দিয়ে আবণ্টন দিয়ে সেই মৰ্মে আমি 2019 চনত গৰৈমাৰী চক্ৰ বিষয়া ধ্ৰুৱজ্যোতি হাতী বৰুৱাৰ নেতৃত্বত আমি জিলা আয়ুক্তলৈ এখন আবেদন প্ৰেৰণ কৰো সেই আবেদন প্ৰেৰণ মৰ্মে জিলা আয়ুক্ত মহোদয়ে আমাক একশনা পট্টা দিয়ে সেই কাগজৰ মতে আমি সেই কাগজ মৰ্মে আমি এলএচিৰ এপ্ৰুভেল পাও আৰু সেই এপ্ৰুভেলৰ জৰিয়তে আমাৰ মাটিখিনি মেদি হয় আৰু কিন্তু এই একে মাটি আমি মেদি পোৱাৰ আগত 160 নম্বৰ দাগৰে 2018 চনত আৰু 7 গড় মানুহৰ মেদি হৈছিল আমাৰ আগত আমাৰ দুখ লাগে সিহঁতে যদি 2018 চনতে মেদি কৰিব পাৰিছে আমি এতিয়া মেদি কৰিছো আমাৰ ওচৰত সব ডকুমেন্টস আছে অৰিজিনাল প্ৰুফ আছে লাগিলে আপোনালোকক আমি দেখুৱাব পাৰিম কিন্তু এই দুষ্ট চক্ৰৰ যি কুঅভিসন্ধি সেইটো আমি জানিব পাৰিছো সিহঁতৰ মেইন উদ্দেশ্যটো হ'ল যে এই মানুহখিনিক উচ্ছেদ কৰিব লাগে কিন্তু আমাৰ তাত সিহঁতে নাজানে যে আমাৰ তাত যে সব অৰিজিনাল ডকুমেন্টস আছে সিহঁতে এইটো নাজানে আজিৰ এই সংবাদ মেলৰ এইখিনি কাৰণ যে আমাৰ তাত অৰিজিনাল ডকুমেন্টস আছে আমি লিগেলি বৈধভাৱে আমি কাম কৰিছো তাৰ প্ৰমাণ আছে আমাৰ হাতত আপোনালোকে চাব পাৰে এইখিনি আজিৰ সংবাদ মেলৰ মূল উদ্দেশ্য আমাৰ গৰৈমাৰী চক্ৰ বিষয়া নুপুৰ বৰা বাইদেউৰ বিৰুদ্ধে যি অভিযোগ তুলিছে দুষ্ট চক্ৰয়ে যে আমি কোটি কোটি টকা দি ধনৰ বিনিময়ত আমি মাটিৰ কাম কৰিছো এটো একেবাৰে ভিত্তিহীন একেবাৰে ভুৱা কথা আমি দুষ্ট চক্ৰক হকিয়াই দিব বিচাৰো আপোনালোকে এনে ভুৱা প্ৰচাৰ নকৰিব আপোনালোকে চাম্বুবৰা গাঁৱৰ বাসিন্দাও নহয় আপোনালোকে চাম্বুবৰাৰ ইতিহাস একো নাজানি এনেকুৱা মিছা অপপ্ৰচাৰ নিদিব যদি আপোনালোকে এনেকুৱা মিছা বাতৰি বা মিছা অপপ্ৰচাৰ কৰে তেনেহলে আমি আইনৰ আশ্ৰয় ল'বলৈ বাধ্য হ'ম সমৰিয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট প্ৰাতঃটাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com